মই কালি কিবা কাৰণত আহিব নোৱাৰিলোঁ। কালি সমগ্ৰ দিন এটা বিশেষ সভা এখনত থকাৰ কাৰণে আহিব নোৱাৰিলোঁ। মই আজি আহিছোঁ। মোৰ দলৰ জিলা সভাপতি চন্দ্ৰজিৎ ঠাকুৰ, মণ্ডল সভাপতি অৰুণাভ কলিতা, পৰীক্ষিত দত্তকে ধৰি জিলা পৰিষদৰ সদস্যসকল আৰু অন্যান্য সকলো মানুহ দলৰ কাৰ্যকৰ্তাসকল আহিছে। এতিয়া বানপীড়িত মাথাউৰি ছিগিব বুলি আচলতে কোনো ভবা নাছিল। আমি আগতো আহিছোঁ, কিন্তু মানুহে ভবা নাছিল যে মাথাউৰি কিন্তু মাথাউৰি ছিগাৰ কাৰণে এটা বৃহৎ ধৰণৰ প্লাবিত হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে কৈছে সেইদৰে সাহাৰ্য দিব। CDCও আহিছে, DCও ইয়াৰ লগত ব্যস্ত হৈ আছে। যিমান সোনকালে পৰা যায় সিমান সোনকালে মাথাউৰিটো বনোৱাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাম। এই সময়তো অকণমান অসুবিধা জানে, তথাপিও বংকুৱালৰ যদি উদাহৰণ চাওঁ, পীযুষ হাজৰিকা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে ক'লে বংকুৱালৰ মাথাউৰিটো সেইধৰণে বনালে। এই মাথাউৰিটো যদি বন্ধ কৰি দিব পৰা যায়, বনাব পৰা যায় জিঅ' টিউব দি পেলাই, বৃহৎ অঞ্চলটো মানুহে আকৌ প্লাবিত হোৱাৰ পৰা ৰক্ষা কৰিব। আমি চাওঁ, চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। এই মুহূৰ্তত কালি ভাঙিছে, আজিয়ে বনাই দিম বুলি বনাই দিয়াটো সম্ভৱো নহয়, ইমান একেদিনে সম্ভৱ নহয়। কাৰণ যথেষ্ট দীঘল, 600 মিটাৰ ছিগিছে বুলি কৈছে। 700 মিটাৰ ছিগিছে। 700 মিটাৰ মানে 1 কিলোমিটাৰে ওচৰা-ওচৰি। 1 কিলোমিটাৰ বনোৱাটো কিমান সম্ভৱ, তথাপিও আমি চেষ্টা কৰিছোঁ। আৰু বাকী যিখিনি মানুহ প্লাবিত হৈছে তেওঁলোকৰ কাৰণে সাহাৰ্য আৰু কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়, তেওঁলোকৰ কাৰণে কোনো ধৰণৰ অসুবিধা যাতে নহয়, এই ব্যৱস্থাটো আমি লক্ষ্য ৰাখিছোঁ। যি তাৰিখত মই কমেণ্ট নকৰোঁ, কাৰণ ভঙাৰ পিছত সেইটো তেওঁ কৈছে, তেওঁ জানে। তেওঁক সেই কথাটো সুধিব, কাৰণ মই ইয়াত একেবাৰে সাংসদ হিচাপে আজি 1 বছৰ সম্পূৰ্ণই হোৱা নাই, 1 বছৰ সম্পূৰ্ণ হ'ব। তথাপিও ভৱিষ্যত দিনত যাতে এনেকুৱা কাম নহয় তাৰ কাৰণে আমি চকু ৰাখিম। আৰু চৰকাৰেও এইটো ব্যৱস্থা লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, বান নিয়ন্ত্ৰণ মন্ত্ৰীও কৈছে, সকলোৱে কৈছে যে এতিয়াৰ পৰা এই ধৰণে নহ'ব আৰু মথাউৰিবিলাক চাবৰ কাৰণে এটা কমিটিও বনাই দিয়াৰ কথা কৈছে। গতিকে মই ভাবোঁ যে যি কথা হ'ল তাক আৰু এতিয়া ৰিপিট কৰিব পাৰি নাই। ভাঙি যোৱাৰ পিছত আপুনি কোনে কৰিলে কোনে নাই কৰে এই কথাটো মই ভাবোঁ তেওঁলোকক সুধিব। কিন্তু এতিয়া মানুহখিনি যাতে ককবকাই থাকিব নালাগে, কষ্ট পাব নালাগে, তাৰ কাৰণে আমি চকু ৰাখিম। এই চাইডেদি পাৰিবা চন্দ্ৰ, এই চাইডেদি পাৰিবা, মানে জোতাটো আছে, তুমি পাৰিবা এফালে এইফালে। নাই সেইফালে দিগদাৰ নাই। সেইকণহে আছে, সেই মূৰৰ পৰা একদম ইয়ালৈকে ছিগিল। আপাৰত পানীৰ লিংক কিমান, পানী কিমান হৈছে তাতে? আজি কমিছে। এইফালে মানুহ ঘৰ ডুবিছে নেকি? সেইটোতো বাদ দিয়ে, সেইটো ইয়াৰ লগত সম্পৰ্ক নাই, সেইটো সম্পৰ্কৰ লগত সম্পৰ্ক নাই। ছাৰ নমস্কাৰ। আছোঁ ভালে আছোঁ। এই পানীৰ মাজতে আছোঁ। সেইটো আৰু হয়, পানী অকণমানো হ'লে কালি বৰষুণ দিওঁতে আমি মিটিঙত ভাবিছোঁ আমাৰ সেইদিনাখন বহুত বেয়া লাগিছে। ক'ব নোৱাৰি আকৌ কি হয়, মানুহ কিমান কষ্ট পায় সেইটো দুবাৰ মানুহে গম পায়, হয় নে নহয়? ছাৰ আমি পানীতে ডাঙৰ হৈছোঁ বাৰু, তথাপিতো আপোনাক আহিছে ভাল পাইছোঁ। আমি সদায় সমবেদনা বা সদায় দিনে আমি সদায় বিচাৰোঁ জনপ্ৰতিনিধি, আগতেও আপুনি আহিছে আমাৰ অঞ্চলত। স্থানীয় আমি একে দলৰ কৰ্মী সকলোখিনি আমি কাম কৰি আছোঁ। তথাপিতো আমাৰ ইয়াৰ ৰাইজখিনি বহুখিনি অসুবিধা এতিয়াও আছে। এই বৃহত্তৰ যিটো নদী বান্ধ খাই মানে খোল খাই গ'ল, এইটো অকল এই অঞ্চলটোৱে যে ছাৰ ডুবাইছে এনেকুৱা নহয়। এইটো কাৰণ এইটো একে বংকুৱাল পৰ্যন্ত বোকাখাট সমষ্টি সাৰি গৈছেগৈ। এতিয়া মোৰে প্ৰায় 7-8 বিঘামান বড়ো ধানৰ খেতি আছিলে, আজি ৰাতিৰ ভিতৰতে ইয়াত পানী ঢুকাল। ৰাষ্ট্ৰীয় শস্য বীমা যোজনা আঁচনি তোমাৰ ৰেজিষ্টাৰ আছিল নে? তেনেকৈ কিছুমান নাই না, তেনেকৈ নাছিলে। বাইদেউ এইটো আপুনি কালি DC অফিচত যেতিয়া
চবকে শস্য বীমা যোজনা আৰু আমাৰ যদি নদীখনৰ যদি আমাৰ বহুতখিনি জাহ গ'লে ইতিমধ্যে যদি আপোনালোকে কিবাখিনিও আমাৰ অকণমান প্ৰটেক্ট কৰিব পাৰে তেতিয়াহ'লে আমি যথেষ্টখিনি চাব কালি কোৱা হৈছে ইয়াৰ কিমানটো খুজিছে কিমান কিলোমিটাৰ খুজিছে খহনীয়া কিমান আছে এইটো বহুখিনি গাঁও ইতিমধ্যে জাহ গ'ল খহনীয়া কিমান আছে নহয়ও যিটো খহনীয়া কৈছে খহনীয়া আছে ন খহনীয়া কথা হৈছে খহনীয়া কিমান কিমান কালি মই কথাটো কৈছোঁ আপুনি পাৰ্কো পাইনৰ ব্যৱস্থা আছে বুলি ক'লে কিমান হাজাৰ পাৰ্কো পাইন আপোনাক কৈ দিয়ক কি নাম আছিলে কালি ডিচি ইয়ালৈ পঠাই দিছে আপুনি কথা পাতক তেওঁক কালি কোৱা হৈছে ইয়াত যিমানটো পাৰ্কো পাইন দিব লাগে সদ্যহতে পাৰ্কো পাইনৰ ব্যৱস্থা হয় আপোনালোকে একদম কংক্ৰিট এই বাৰিষা সময়ত নাপায় মিছা কথা ক'লে ভুল হ'ব কাৰণ এতিয়া আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়ে যেনেকৈ বংকল কৰে তেনেকুৱা বংকল বনাই দিলে কিন্তু এতিয়া আজিকালি চিটিছে ইমান লম্বাটো তেওঁলোকৰ কথা পাতিব লাগিব আমিতো একদম খুব সুখী কাৰণ আমাৰ চৰকাৰখনে যিখিনি কাম কৰি আছে আমি যথেষ্টখিনি সুখী নিজেও কৈছে যে কি কাৰণে মথাউৰি ভাঙিছে তাৰো এনকুৱাৰী হ'ব কেতিয়াৰ হৈ কেতিয়া বনোৱা আছে সেই কথাটো এনকুৱাৰী হ'ব কাৰণ এইবিলাক পুৰণা মানুহখিনি মানে আমাৰ যিখিনি এটা স্থায়ী যদি সমাধান হ'লহেঁতেন জীৱনটো স্থায়ী নহয় তথাপিতো সকলোখিনি নোৱাৰিলোঁ যদি আমাক অলপো চাৰ প্ৰটেক্ট দিবলৈ হয় তেতিয়াহ'লে আমাৰ মানুহখিনি নহ'লে এই মানুহখিনি যদি কৃষিভূমিখিনি লৈ যায় মানুহখিনি যথেষ্টখিনি গুচি যাব হ'লে বহুতৰ কলিজা কপি যায় আমাৰ এনেকুৱা নহয় যে বানপানী চাবলৈ অহা মানে আমি বহুত বুজি পাওঁ মানে দুখ লৈহে আহোঁ এনেকুৱা নহয় কিন্তু আমাৰ জীৱনটো মানুহৰ লগতে আছে এতিয়া ছিগিব বুলিতো আমি ফাৰ্ষ্ট কথা ছেকেণ্ড কথা ছিগাৰ পিছত যিটো ব্যৱস্থা কৰিব লাগে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে সেই ব্যৱস্থাটো লৈছে আগৰ নিচিনাকৈ বস্তা পাৰি দিয়াতকৈ এতিয়া জিঅ' বেগৰ কথা ভাবিছে হয় নে নহয় চবকে কৈছোঁ ৰাইজক আপোনালোকে কোনো যিমান অসুবিধা হ'ব সিমান অসুবিধা নিজে কালি লখিমপুৰ গৈছে থাকে মই ভাবিছোঁ মোৰ অকণ দেৰি হ'ল আহোঁতে কিবা আৰু এটা ভাল লাগে আমাক কি জনসংযোগটো যে আপোনাক আহিছে ছাৰ হিচাপে এখেত আমাৰ কাম কৰি আছে কিন্তু সেই ছাপোৰ্টটো আমাক সদায় লাগে এই বিপদৰ সময়ত যেতিয়া আপোনাক দেখা পাওঁ বা মানুহখিনি এটা বেলেগ সুখৰ মত মাতিব নালাগে দুখৰ মতে জিলা বৰ্ডৰ মেম্বাৰো আহিছে যাম নে আৰু এটা কথা এইখিনি নকওঁ আমাৰ নিদিলে পাছত আহিব বুলি নিদিলে আগত হৈছিলে ন কিবা ঘৰতো আহিব বুলি ক'লে যেতিয়া দলং দিব পাৰে পানীটো শুকাওক আমি চিন্তা কৰিম কাৰণ মানুহ যাব লাগিব